31 সংখ্যক অসম ৰাজ্যিক একুৱাটিক চেম্পিয়নশ্বিপৰ সামৰণি 387 পইণ্টেৰে শ্ৰেষ্ঠ দল কামৰূপ 367 পইণ্টেৰে যোৰহাটলৈ দ্বিতীয় শ্ৰেষ্ঠ দলৰ সন্মান যোৱা 19 জুলাইৰ পৰা সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ ডক্টৰ জাকিৰ হুছেইন একুৱাটিক কমপ্লেক্সত অনুষ্ঠিত 31 সংখ্যক অসম ৰাজ্যিক একুৱাটিক চেম্পিয়নশ্বিপ 2024ৰ দেওবাৰে অন্ত পৰিল প্ৰতিযোগিতাৰ অন্তিম দিনা অনুষ্ঠিত হ'ল ডাইভিং আৰু ৱাটাৰ পলৰ ইভেণ্ট এই ৰাজ্যিক প্ৰতিযোগিতাত 44টা সোণ 38টা ৰূপ 53টা ব্ৰঞ্জসহ মুঠ 387 পইণ্ট অৰ্জনেৰে শ্ৰেষ্ঠ দল হিচাপে উজলিল কামৰূপ সেইদৰে 41টা সোণ 42টা ৰূপ 36টা ব্ৰঞ্জসহ মুঠ 367 পইণ্টেৰে দ্বিতীয় শ্ৰেষ্ঠ দল হিচাপে পৰিগণিত হ'ল যোৰহাট তদুপৰি মুঠ 14গৰাকী সন্তৰণবিদে এই প্ৰতিযোগিতাত আজৰি আনিলে গ্ৰুপ চেম্পিয়নৰ সন্মান বিভিন্ন শাখাত গ্ৰুপ চেম্পিয়নৰ খিতাপ অৰ্জন কৰা খেলুৱৈসকল হ'ল ক্ৰমে কামৰূপৰ ধনভিক জ্ঞান কাশ্যপ মনীষা ডেকা কস্তুৰী গগৈ ধীমান কাশ্যপ বাছিত আহমেদ জাহ্নৱী কাশ্যপ তিতাবৰৰ ৰিতম ফুকন শোণিতপুৰৰ নভ্যানিষ্কা শইকীয়া শিৱসাগৰৰ অভিজ্ঞান মোহন মনজিম গগৈ যোৰহাটৰ পয়াজ গগৈ ভূমিকা কাশ্যপ চৰাইদেউৰ দিশা গগৈ গোলাঘাটৰ জনঞ্জয় জ্যোতি হাজৰিকা বিজয়ী খেলুৱৈসকলক বঁটা প্ৰদান কৰিলে অসম সাঁতোৰ সংস্থাৰ জ্যেষ্ঠ উপসভাপতি দেৱকুমাৰ হাজৰিকা যদুনাথ গগৈ সাধাৰণ সম্পাদক ভাস্কৰ ৰঞ্জন দাস যুটীয়া সম্পাদক চঞ্জন জ্যোতি ফুকনকে ধৰি সন্থাৰ বিষয়ববীয়াসকলে প্ৰতিযোগিতাখন সাফল্যমণ্ডিত কৰাত সহযোগিতা কৰা খেলুৱৈ প্ৰশিক্ষক অভিভাৱক সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জনালে অসম সাঁতোৰ সংস্থাৰ সম্পাদক ভাস্কৰ ৰঞ্জন দাসে এটা ভাল অভিজ্ঞতা অসমৰ সাঁতোৰ খেলুৱৈসকলে ভাল ফল দেখুৱাবলৈ সক্ষম হৈছে এবাৰ 31st একুৱাটিক চেম্পিয়নশ্বিপত আগতকৈ যথেষ্ট টাইমিংবোৰ ভাল হৈছে ল'ৰা ছোৱালীবিলাকে ভালকৈ প্ৰশিক্ষণ আৰু অনুশীলন কৰা বুলি আমাৰ বিশ্বাস হৈছে আমি ৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁলোকে ভাল ফলাফল দেখুৱাব আৰু জনসাধাৰণৰ অভিভাৱকসকলৰ অভূতপূৰ্ব সহযোগিতা আছিলে আমাৰ বতৰ যদিও অনুকূল নাছিলে তথা তাত সত্ত্বেও আটাইবোৰ মানুহে আমি একেলগে এই চেম্পিয়নশ্বিপ সুন্দৰকৈ পাৰ কৰিলোঁ ডাইভিঙো আছিলে ডাইভিঙতো ল'ৰা ছোৱালীবিলাক ভালকৈ তেওঁলোকে কৰিব পাৰিছে ভাল ফল দেখুৱাইছে ৱাটাৰ পলো অনুষ্ঠিত হৈছে তেওঁলোকেও ভালকৈ খেল প্ৰদৰ্শন কৰিছে অভাৰঅল এটা সুন্দৰ এক্সপিৰিয়েঞ্চ আৰু এটা ভাল খবৰ বুলি ভাবিছোঁ মই আপোনালোকৰ মাধ্যমেৰে অসমবাসী তথা আমাক সহযোগিতা কৰা সকলোজনলৈ অসম সাঁতোৰ সংস্থাৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোক আটাইকে সাংবাদিক বন্ধুসকলক এই 3 দিন আমাৰ লগত থাকি আপোনালোকে যে আমাক সহযোগিতা আগবঢ়ালে আপোনালোক সবাইকে আমাৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ ইফালে সামৰণি অনুষ্ঠানৰ আঁত ধৰিলে অসম সাঁতোৰ সংস্থাৰ যুটীয়া সম্পাদক চন্দন জ্যোতি ফুকনে 31 সংখ্যক অসম ৰাজ্যিক একুৱাটিক চেম্পিয়নশ্বিপ 2024ৰ ফলাফলৰ বিষয়ে জনালে যুটীয়া সম্পাদকগৰাকীয়ে আজি 31তম অসম ৰাজ্যিক জলকীয়া প্ৰতিযোগিতা আজি সামৰণি দিন আজি আমাৰ বিশেষকৈ ৰাতিপুৱা ভাগত 20টা ছুইমিঙৰ ইভেণ্ট আছিলে 20টা ছুইমিং ইভেণ্ট শেষ হৈছে ইয়াৰ লগতে আমাৰ ডাইভিঙৰ ইভেণ্ট শেষ হৈছে ডাইভিঙৰ ইভেণ্টৰ পাছত এতিয়া আপোনালোকে দেখিছে ৱাটাৰ পলৰ আমাৰ গেম হৈ আছে মহিলাত ৱাটাৰ পলো চেম্পিয়ন শিৱসাগৰ চেম্পিয়ন হ'ল আৰু ল'ৰাৰ এতিয়া ছেমিফাইনেল হৈ আছে ইতিমধ্যে শিৱসাগৰ টীমে ফাইনেলত প্ৰৱেশ কৰিছে আৰু এতিয়া চৰাইদেউ আৰু কামৰূপৰ গ্ৰাম্যৰ মাজত যোন জিকিব ছেমিফাইনেল হৈ আছে তেওঁলোকে মানে ফাইনেলত প্ৰৱেশ কৰিব অভাৰঅল চেম্পিয়ন ইতিমধ্যে আমাৰ হাতত আহি গোটেই তালিকাখন আহি পৰিছে আমাৰ গ্ৰুপ চেম্পিয়ন গ্ৰুপ 5 বয়জ ধনভিক জ্ঞান কাশ্যপ ফ্ৰম কামৰূপ গ্ৰুপ 5 গাৰ্লছত মনীষা ডেকা ফ্ৰম কামৰূপ গ্ৰুপ 4 বয়জত ৰিতম ফুকন ফ্ৰম তিতাবৰ গ্ৰুপ 4 গাৰ্লছত নব্যশিখা শইকীয়া ফ্ৰম শোণিতপুৰ গ্ৰুপ 3 বয়জত অভিজ্ঞান মোহন ফ্ৰম শিৱসাগৰ গ্ৰুপ 3 গাৰ্লছত কস্তুৰী গগৈ কামৰূপৰ পৰা হৈছে আৰু গ্ৰুপ 2 বয়জত যুটীয়াভাৱে চেম্পিয়নশ্বিপ লাভ কৰিছে ধীমন কাশ্যপ কামৰূপৰ আৰু প্ৰয়াস গগৈ যোৰহাটৰ ইয়াৰ লগতে গ্ৰুপ 2 গাৰ্লছত ভূমিকা কাশ্যপ ফ্ৰম যোৰহাট গ্ৰুপ চেম্পিয়ন হৈছে ইয়াৰ লগতে গ্ৰুপ 1 বয়জতো দুজনে যুটীয়াভাৱে পাইছে জনঞ্জয় জ্যোতি হাজৰিকা ফ্ৰম গোলাঘাট আৰু বছিত আহমেদ ফ্ৰম কামৰূপ
ইয়াৰ লগতে গ্ৰুপ 1 গাৰ্লছত জাহ্নৱী কাশ্যপ কামৰূপ তাই চেম্পিয়নশ্বিপ পাইছে। অ'পেন মেনত মঞ্জিম গগৈ শিৱসাগৰে চেম্পিয়নশ্বিপ হৈছে আৰু অ'পেন ওমেন দিশা গগৈ চৰাইদেউৰ পৰা গ্ৰুপ চেম্পিয়ন হৈছে। ইয়াৰ লগতে আমাৰ জিলা যিটো টিম চেম্পিয়নশ্বিপ থাকে, টিম চেম্পিয়নশ্বিপত কামৰূপে সৰ্বমুঠ 44টা গ'ল্ড, 38টা চিলভাৰ আৰু 53টা ব্ৰঞ্জৰে মুঠ টোটেল পইণ্ট 387 পইণ্টেৰে তেওঁলোক চেম্পিয়ন হৈছে টিম চেম্পিয়ন হিচাপে। আৰু ৰানাৰ্ছ আপ হিচাপে যোৰহাটে গ'ল্ড 41টা, চিলভাৰ 42টা, ব্ৰঞ্জ 36টা, টোটেল পইণ্ট 367 পাই তেওঁলোকে ৰানাৰ্ছ আপ হৈছে। প্ৰায় 437গৰাকী সাঁতোৰবিদৰ সমাৱেশতা প্ৰতিযোগিতাখনত গ্ৰুপ চেম্পিয়নৰ খিতাপ দখল কৰি আনন্দিত উদিত সাঁতোৰবিদ জনঞ্জয় জ্যোতি হাজৰিকা, দিশা গগৈ, জাহ্নৱী কাশ্যপ আৰু কস্তুৰী গগৈয়ে গগৈ স্পৰ্টছ এনিৰ সন্মুখত প্ৰকাশ কৰিলে ৰাজ্যিক চেম্পিয়নশ্বিপত গ্ৰুপ চেম্পিয়ন হোৱাৰ অভিজ্ঞতাৰ কথা। মই জনঞ্জয় জ্যোতি হাজৰিকা, মই দিল্লী ছাইড প্ৰেক্টিছ কৰোঁ। তো বহুত এবছৰ হ'ল চাগে মোৰ ইয়াত অহা, আৰু এই অল আছামখন খেলি মোৰ খুব ভাল লাগিল। টাইমিঙো মোৰ কমিছে আৰু মোৰ নেক্সট মিট আছে জুনিয়ৰ নেশ্যনেলছ উৰিষ্যাত। মই আশা কৰোঁ মোৰ তাতো আৰু টাইমিং কমে। তো টোটেল মোৰ 3টা গ'ল্ড আৰু 1টা চিলভাৰ। নমস্কাৰ, মই দিশা গগৈ। মই চৰাইদেউ জিলাক প্ৰতিনিধিত্ব কৰিছোঁ আৰু মই কামৰূপ জিলাতে ইয়াত বাবুল গুৰুঙৰ ছাৰ আণ্ডাৰত প্ৰেক্টিছ কৰোঁ। মোৰ এতিয়া ছিনিয়ৰ নেশ্যনেল অলপ পিছত আছে, ছিনিয়ৰ নেশ্যনেলৰ কাৰণে প্ৰস্তুতি কৰিম। বাকী মই 4টা গ'ল্ড পালোঁ। মই 50 মিটাৰ ব্ৰেষ্ট ষ্ট্ৰ'ক, 100 মিটাৰ ব্ৰেষ্ট ষ্ট্ৰ'ক আৰু 50 মিটাৰ ফ্ৰী ষ্টাইল, 100 মিটাৰ ফ্ৰী ষ্টাইল। নমস্কাৰ, মোৰ নাম হ'ল জাহ্নৱী কাশ্যপ আৰু মই IIS ইনষ্টিটিউশ্যনত প্ৰেক্টিছ কৰোঁ ভুৱনেশ্বৰ। আৰু মোৰ নেক্সট কম্পিটিশ্যন আছে আপোনাৰ ছাব জুনিয়ৰ নেশ্যনেলছ। তাত মই আশা কৰোঁ বহুতখিনি ভাল কৰিবৰ কাৰণে, নিজৰ পাৰ্চনেল বেষ্ট আনি দিবৰ কাৰণে। মই টোটেল 5টা মেডেল পালোঁ। তাত মই 50 মিটাৰ ফ্ৰী ষ্টাইলত গ'ল্ড মেডেল পাইছোঁ, 100 মিটাৰ ফ্ৰী ষ্টাইলত গ'ল্ড মেডেল পাইছোঁ, 200 মিটাৰ ফ্ৰী ষ্টাইলত গ'ল্ড মেডেল পাইছোঁ আৰু 50 মিটাৰ বাটাৰফ্লাইত গ'ল্ড মেডেল পাইছোঁ আৰু 100 মিটাৰ বাটাৰফ্লাইত গ'ল্ড পাইছোঁ। তাতে মোৰ কৰা 5 মাহ হ'লগৈ। তাতে মই বহুত ভাল পাইছোঁ আৰু মোৰ টাইমিংবোৰো কমিছে। আশা কৰিছোঁ জুনিয়ৰ নেশ্যনেলছ আৰু ভাল টাইমিং কৰিব কাৰণে। মোৰ নাম কস্তুৰী হয়। মই এই বছৰ 2024ত গ্ৰুপ 3 গ্ৰুপ চেম্পিয়ন হৈছোঁ। ভাল লাগিছে, কষ্ট কৰিছিলোঁ ইয়াৰ কাৰণে, কষ্ট কৰিছিলোঁ এইটো কাৰণে পালোঁ। আৰু এতিয়া মই ইয়াতে বাবুল গুৰুং ছাৰ। মই অলিম্পিকত যোৱা, ভাল প্লেয়াৰ হোৱা, ছিনিয়ৰ নেশ্যনেলত যোৱা, সেনেকুৱা ডাঙৰ ডাঙৰ খেলত গ'ল্ড মেডেল পোৱা, সেইটোৱে আৰু। ক্ৰীড়া অনুৰাগীৰ আশা অসমৰ সন্তৰণবিদৰ এই বিজয়মুখী যাত্ৰা হওক অবিৰত আৰু অপ্ৰতিৰোধ্য। অসম সাঁতোৰ সংস্থাৰ বলিষ্ঠ নেতৃত্বত ক্ৰীড়াংগনত দুপদুপি আগবাঢ়ি যাওক ৰাজ্যৰ প্ৰতিভাৱান সাঁতোৰবিদ। অঞ্জনা দাসৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন গগৈ স্পৰ্টছ এনি।